ইতিমধ্যে আমি কেইবাখনো নটিচ আপোনালোকৰ আগত লৈ আনিছিলোঁ আৰু কেইখনমান নটিচ থাকি গৈছিলে, গতিকে এইটো ভিডিঅ'ত লৈ আনিছোঁ। ভিডিঅ'টো দীঘল হ'বৰ বাবে আমি পুনৰ এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। এইটো হৈছে ডাইৰেক্টৰ অফ মিউজিয়াম বিভাগৰ পৰা দিয়া ডাইৰেক্টৰেট অফ মিউজিয়াম নটিচ। গতিকে ইয়াতো কৈছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন ভাইড লেটাৰ নাম্বাৰ দিয়া হৈছে, ইট ইজ হিয়াৰ বাই নটিফাইড ডেট দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট ছিলেক্টেড বাই দ্য SLRC for class 3 post to be posted in the Directorate of Museum Assam is scheduled as per the details given below. 10 নৱেম্বৰ তাৰিখে হ'ব, 10:30 বজাৰ পৰা হ'ব। ভেনুটো দিয়া হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মিউজিয়ামছ আছাম, GNB ৰোড, আমবাৰী, গুৱাহাটী 781001. The candidates must be present in the document verification process along with the original documents and self-attested photocopies of the following. কি লাগিব আপোনালোকে চাই লওক। একেধৰণে আপোনালোকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, SSLC, SS ডিগ্ৰী, SSLC এডমিট কাৰ্ড, চাৰ্টিফিকেট ইন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ডছ অফ ৰিটেন এক্সামিনেশ্যন এণ্ড স্কিল টেষ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড অথবা পাছপৰ্ট কিবা এটা হ'লেই হ'ব, EWS চাৰ্টিফিকেট ইফ এপ্লিকেবল, এতিয়া উঠাই থৈছে EWS, 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব আৰু ডিক্লেৰেশ্যন ইন ফৰ্ম এ আণ্ডাৰ, যিটো স্মল ফেমিলি নৰ্মছৰ আপোনালোকে আমাৰ ইউটিউবত চাৰ্চ কৰিলেও পাই যাব বা আপোনালোকে ৱেবছাইট গুগলত চাৰ্চ কৰি দিলেও এই ফৰ্মখন পাই যাব গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ। NOC লাগিব ফ্ৰম হেড অফ দ্য ডিপাৰ্টমেণ্ট ইফ এপ্লিকেবল, যদিহে আপোনালোকে চাকৰি পাই আছে NOC আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে ইয়াত শ্বৰ্ট লিষ্টেড মাৰিছে, এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ মাৰিছে জুনিয়ৰ এছিষ্টেণ্ট। আৰু এইখন হৈছে ডাইৰেক্টৰেট অফ মিউজিয়াম বিভাগৰ পৰা ডাইৰেক্টৰে দিয়া জাননী। অন্য এখন নটিচ আহিছে, এইখন আহিছে ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা। ইয়াতো লিখিছে যে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট ছিলেক্টেড বাই SLRC ফৰ ক্লাছ 3 and class 4 post to be posted in different categories of post in the establishment under welfare of minorities and development department Assam is scheduled as per the details given below. গতিকে আপোনালোকৰ 11 নৱেম্বৰ তাৰিখে হ'ব, 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকৰ হ'ব। আৰু ভেনুটো দিয়া হৈছে ডাইৰেক্টৰেট অফ মাইনৰিটি এফেয়াৰ্ছ এণ্ড চাৰ এৰিয়াছ আছাম, হাউচ নাম্বাৰ 247, ইয়াতে হ'ব। আপোনালোকৰ কণ্টেক্ট ডিটেইলছটো দি দিয়া হৈছে, ফোন নাম্বাৰ দুটাকৈ ইয়াত ৰখা হৈছে। আৰু কি লাগিব আপোনালোকে একেধৰণে চেল্ফ এটেষ্টেড ফটোকপি ছেট এটা বনাই লিব উইথ অল অৰিজিনেল ডকুমেণ্ট, অল ৰেলিভেণ্ট সকলো লৈ যাব। অনলাইন এপ্লিকেশ্যনৰ কপি লগত ৰাখিব, আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ কাৰ্ড ৰাখিব। যদি কাষ্ট চাৰ্টিফিকেট আছে বা অন্যান্য PWD চাৰ্টিফিকেট আছে, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সকলো আপোনালোকে লগত লৈ যাব। আৰু লিষ্টটো প্ৰকাশ পাইছে https://minorities.assam.gov.in আপোনালোকে গৈ নিজৰ লিষ্টত নাম আছে নাই আপোনালোকে চেক কৰি ল'ব। আৰু যদি কিবা আপোনালোকৰ এই ক্ষেত্ৰত কুৱেৰিজ থাকে, ইয়াত দুটাকৈ ফোন নাম্বাৰ দিয়া হৈছে, এই ফোন নাম্বাৰ দুটাত আপোনালোকে কণ্টেক্ট কৰি ল'ব লাগিব। আৰু যদি কিবা কাৰণত আপোনালোকে 11 তাৰিখে উপস্থিত থাকিব নোৱাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত কিবা যদি জেনুইন ৰিজন আছে, তেনেহ'লে আপোনালোকে 13 নৱেম্বৰ তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব। এইখন নটিচ আহিছে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা। ইয়াতো আপোনালোকৰ যিসকলে SLRC ক্লাছ 3 পোষ্টত পাইছে এইটো ডিপাৰ্টমেণ্টত 10 নৱেম্বৰ তাৰিখে 10:30 বজাৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেনুটো দিয়া হৈছে অফিচ অফ দ্য ডাইৰেক্টৰেট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ আছাম, দিছপুৰ, গুৱাহাটী 781006। ইয়াতো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে সকলো ধৰণৰ অৰিজিনেল ডকুমেণ্ট আৰু চেল্ফ এটেষ্টেড ফটোকপিজ বিচাৰিছে। কি লাগিব আপোনালোকে ডকুমেণ্টছখিনি চাই ল'ব ভালকৈ। আৰু ইয়াত আপোনালোকে দেখিব ৱেবছাইটত আপোনালোকৰ ছিলেক্টেড কেণ্ডিডেটছ দিয়া হৈছে ডিটেইলছ itfcdirectorate.assam.gov.in। আৰু এই সকলো আপোনালোকে নটিচ আমাৰ ফেচবুক পেজত পাই যাব। নতুনকৈ আমি ফেচবুক পেজ এটা লঞ্চ কৰিছোঁ, সেই ফেচবুক পেজতে আপোনালোকে এই নটিচসমূহ পাই যাব। গতিকে যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই আমাৰ ফেচবুক পেজ ৰিয়েল ফেক্টছ আছাম, ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিয়ক আৰু তাৰ পৰাই আপোনালোকে এই নটিচখন ডাউনলোড কৰি ল'ব পাৰিব। নতুবা কিবা যদি আপডেট থাকে আমি ফেচবুক পেজতে দি থাকিম, সেইবাবে আপোনালোকে তাত জইন হৈ ল'লে, আমাৰ লগত আপোনালোকে জইন হৈ থাকিলে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব। আৰু নটিচ আছে, এইখন হৈছে ডাইৰেক্টৰ অফ মিউজিয়ামে দিছে, অফিচ অফ দ্য
অফ মিউজিয়ামত ভেনুটো দিয়া হৈছে এইখনতো লিখিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ ক্লাছ 4 পোষ্টৰ 10 নৱেম্বৰত 10:30 বজাত SLRC যিসকলে মিউজিয়াম ডিপাৰ্টমেণ্টত পাইছে গতিকে আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব ক্লাছ 4ৰ বাবে যি য'ত প্ৰয়োজন হৈছিলে আৰু কি লাগিব সকলো আপোনালোকে ইয়াত চাই লওক এপ্লিকেশ্যন নাম্বাৰ ৰোল নাম্বাৰ ইয়াত কোনে কোনে আপোনালোকৰ MTS পাইছে পোষ্ট চাই লওক ছগৰাকীৰ নাম আছে গতিকে আপোনালোকক মতা হৈছে ডাইৰেক্টৰ অফ মিউজিয়ামৰ বিভাগলৈ গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে কৰিবগৈ লাগিব গতিকে এইদৰে আজি আসাম ট্ৰিবিউন বাতৰি কাকতত বহুতো নটিচ দেখিবলৈ পোৱা গৈছে আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসমূহ যিসমূহ ৱেবছাইটত প্ৰকাশ পাইছে এইসমূহ আমি ভিডিঅ' আকাৰত নাই অনা যিসমূহত আপোনালোকৰ লিখা আছে নটিচত যে আপোনালোকৰ লিষ্ট প্ৰকাশ হৈছে ৱেবছাইটত সেই ৱেবছাইটবিলাক যিহেতু দিয়া হৈছে আপোনালোকে তাত গৈ ভালদৰে আপোনালোকে নিজৰ নাম আছে নাই লিষ্টটো চাই ল'ব আৰু এই নটিচ কেইখন আপোনালোকে যেহেতু আসাম ট্ৰিবিউন বাতৰি কাকতত দিছে আমি সকলো নটিচ আজি যিমানখিনি নটিচ আপোনালোকলৈ লৈ আনিলোঁ আমাৰ ফেচবুক পেজতো আপলোড কৰি দিছোঁ তাত আপোনালোকে চাই ল'ব আৰু সেই নটিচত থকা যিটো ৱেবছাইট কৈছে সেই ৱেবছাইটটো গুগলত চাৰ্চ কৰিলে আপোনালোকে তাত লিষ্ট পাই যাব গতিকে আৰু যদি কিছুমান ডিপাৰ্টমেণ্টৰ নটিচ ওলাবলৈ আছে আপোনালোকে ৱেইট কৰক আপোনালোকৰো আহিব জাননী আহিব নিৰ্দিষ্ট ডিপাৰ্টমেণ্টসমূহৰ ফালৰ পৰা গতিকে এই আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেল আৰু আমাৰ ফেচবুক পেজৰ লগত আপোনালোকে সংযোগ হৈ থাকক আমি যদি আপডেট পাওঁ আপোনালোকে পাবই আৰু নিজাকেও আপোনালোকে কিন্তু সজাগ হৈ থকাটো প্ৰয়োজন কাৰণ কেতিয়া উলিয়াই দিয়ে ঠিক নাই ডিপাৰ্টমেণ্টসমূহৰ ফালৰ পৰা বাতৰি কাকতসমূহতে যিহেতু দিয়া হয় গতিকে সেই আপডেটটো আপোনালোকে নিজেই ৰাখি থাকিব লাগিব আৰু যিসকলে সেয়েহে আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ ফেচবুক পেজৰ লিংক আমি ডেছক্ৰিপশ্যনত লগাই দিছোঁ